প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ আইন, যি আইন বলবৎ হ'ব ভোট কেন্দ্ৰৰ বাহিৰে ভিতৰে, আৰু এই কথাটো নিশ্চিত কৰিব প্ৰিচাইডিং বিষয়াৰ দ্বাৰা, আৰু লগত তেওঁ সহায় কৰিব অন্যান্য পুলিং বিষয়াসকল। গতিকে আহক কথাটো জানিবলৈ চেষ্টা কৰোঁ। ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত আৰু চৌহদত নিৰ্বাচন আইন বলবৎকৰণ। ১. নিৰপেক্ষা অপৰিহাৰ্য, মানে নিৰপেক্ষতা আপুনি এইটো মানি চলিবই লাগিব। প্ৰিচাইডিং বিষয়া হিচাপে আপোনাৰ বুদ্ধিমতা, দৃঢ়তা আৰু নিৰপেক্ষতা, বিশেষকৈ শেষৰটো শান্তি ৰক্ষাৰ ক্ষেত্ৰত বেছি দৰকাৰী। সকলো দল, প্ৰাৰ্থী, ভোটদাতাক সমব্যৱহাৰ কৰিব আৰু উদ্ভৱ হোৱা যিকোনো পৰিস্থিতি বা সমস্যা নিকা আৰু যুক্তিসংগতভাৱে মীমাংসা কৰিব লাগিব। ভোট গ্ৰহণকাৰী কোনো বিষয়াই এনে কোনো কাম কৰা উচিত নহয় যিয়ে কোনো এজন প্ৰাৰ্থীৰ নিৰ্বাচনত কিবা অৰিহণা যোগাব পাৰে। ইয়াৰ কাৰণে আপুনি কি কৰিব পাৰে? সকলোক সমানকৈ কথা পাতিব, সমানকৈ এটেনশ্যন দিব, কাকো গালিগালাজ দম্ভালি মাৰি আপুনি কথা ক'ব নোৱাৰে, আৰু কোনো কাৰণতেই আপোনাৰ ভোট কেন্দ্ৰৰ আশে পাশে থকা ঘৰত গৈ হস্পিটেলিটি নল'ব। তাত গৈ চাহ পানী খোৱা, পানী গিলাচ খোৱা, কোনো ধৰণৰ সেই কাম নকৰিব, কাৰণ আপুনি গম নাপায় যে তেওঁ কোনটো দলৰ আৰু তেওঁ কি মনোভাৱ লৈ আছে, আৰু ওচৰ চুবুৰীয়াই তেওঁ কি দৃষ্টিৰে চায়, আৰু যদি তেওঁ ৰাজনৈতিকভাৱে জড়িত থাকে তেতিয়া হয়তো তেওঁলোকে বিপৰীত পৰিস্থিতি সৃষ্টি কৰিব পাৰে। সেইটো ১। ২. ভোট প্ৰাৰ্থনা নিষিদ্ধ। তাৰমানে ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত কোনো প্ৰাৰ্থীৰ হৈ ভোট প্ৰাৰ্থনা কৰাটো অপৰাধ। ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত কোনো প্ৰাৰ্থীয়েও নোৱাৰে, আৰু কোনো প্ৰাৰ্থীৰ হৈ আন বেলেগ ব্যক্তিয়েও নোৱাৰে, আৰু যদি সেইটো কৰে তেতিয়া সেইটো ক্ৰাইম হ'ব। কোনো ব্যক্তিয়ে এনে কাম কৰিলে আৰক্ষীয়ে বিনা পাৰোৱানাই গ্ৰেপ্তাৰ কৰি 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 130 ধাৰাত গোচৰ ৰুজু কৰিব পাৰে। সেইটো কথা আপুনি জানিব লাগে। ৩ নম্বৰ, প্ৰাৰ্থীৰ অস্থায়ী নিৰ্বাচনী কেন্দ্ৰ। নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশ মতে কোনো প্ৰাৰ্থীৰে নিৰ্বাচনী অস্থায়ী কেন্দ্ৰ নিৰ্মাণৰ অনুমতি দিয়া নহয়। অৱশ্যে প্ৰাৰ্থীসকলে ভোট কেন্দ্ৰৰ পৰা 200 মিটাৰ দূৰত ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ এজেণ্ট কৰ্মীসকলৰ বাবে এখন টেবুল আৰু 2খন চকীসহ এটা ছাতি বা তিৰপাল মেলি অস্থায়ী ঘৰ তৈয়াৰ কৰিব পাৰে। এনে অস্থায়ী চালিৰ পৰা ভোটদাতাক উকা চিনাক্তকৰণ পত্ৰ দিয়াত বাধা নাই। যদি আয়োগৰ নিৰ্দেশাৱলী কোনোবাই ভংগ কৰিছে বুলি আপত্তি দৰ্শায়, তেন্তে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ এলেকাৰ দায়িত্বত থকা দণ্ডাধীশক বিহিত ব্যৱস্থাৰ বাবে জনাব। বুজি পাইছেই? 200 মিটাৰ দূৰতহে পাৰিব যদি কোনোবাই নিজৰ টেণ্ট তৰিব বিচাৰিছে, আৰু তেতিয়া। তাৰপিছত 4. ভোট কেন্দ্ৰৰ ভিতৰত বা বাহিৰত উচ্ছৃংখল আচৰণ। এইটো কিন্তু সহ্য কৰা নহ'ব। 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 131 ধাৰাৰ অধীনত ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত বা চৌহদত উচ্ছৃংখল আচৰণ কৰাটো শাস্তিযোগ্য অপৰাধ। যদি কোনো লোকে ভোট গ্ৰহণ চলি থকা অৱস্থাতে অকৰ্তৃত্বশীলভাৱে ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰে, বা প্ৰিচাইডিং বিষয়াৰ যিকোনো বিধিগত নিৰ্দেশ মানিবলৈ মান্তি নহয়, বা ভোট গ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হ'ব পাৰে, যিকোনো ধৰণৰ কাৰ্যত সতৰ্ক হোৱা উচিত যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কোনো নহয়। সেইটো কিন্তু আপোনালোকে চাব লাগিব আৰু সেইটো মেইনটেইন কৰিব লাগিব। নেক্সট, ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা বেলট কাগজ আঁতৰাই দিয়াটো অপৰাধ। যদি কোনো লোকে প্ৰবঞ্চনাক্ৰমে ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা বেলট কাগজ লৈ যায় বা লৈ যোৱাৰ চেষ্টা কৰে, বা ইচ্ছাকৃতভাৱে অন্য লোকক তেনে কৰাত সহায় কৰে বা প্ৰৰোচিত কৰে, তেওঁ 1951 চনৰ জনপ্ৰতিনিধিত্ব আইন 135 ধাৰাৰ অধীনত শাস্তি পোৱাৰ যোগ্য।
যদি কোনো লোকে এনে কাম কৰাটো বা কৰিবলৈ চেষ্টা কৰে বা চেষ্টা কৰা বুলি প্ৰিচাইডিং বিষয়াই বিশ্বাস কৰিব পৰা কাৰণ থাকে থল থাকে তেন্তে তেওঁ ভোটগ্ৰহণ কেন্দ্ৰ এৰি যোৱাৰ আগতেই আৰক্ষীৰ দ্বাৰা খানা তালাচ কৰিব। যদি খানা তালাচত ভোটদাতা বা ব্যক্তিজনৰ জিম্মাত বেলট কাগজ উদ্ধাৰ হয় তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ বাবে কৰ্তব্যশীল আৰক্ষী বিষয়াক গতাই দিব। বুজি পালে? কোনেও মানে কোনো কাৰণতেই বেলট কাগজ লৈ পলাব নোৱাৰে। নেক্সট, নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী বিষয়াৰ দ্বাৰা কৰ্তব্য উলংঘন। নিৰ্বাচনী কৰ্তব্যত নিয়োজিত যিকোনো বিষয়া কৰ্মচাৰীয়ে যদি উপযুক্ত আৰু গ্ৰহণযোগ্য কাৰণ প্ৰদৰ্শন নকৰাকৈ আৰোপিত কৰ্তব্য সুচাৰুৰূপে সমাপন নকৰে বা তেওঁৰ দ্বাৰা কৃত যিকোনো ভুল কাম বা কৰণীয় কাম কৰিবলৈ অপাৰগ হোৱা পৰিস্থিতিৰ বাবে দোষী সাব্যস্ত হ'লে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 134 ধাৰাৰ অধীনত দণ্ডনীয় হ'ব। গতিকে কোনো এজন চৰকাৰী বিষয়াই ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং বা অন্যান্য যিমান যি পঞ্চায়তৰ লগত জড়িত ব্যক্তি মানে এই ইলেকশ্যনৰ লগত জড়িত ব্যক্তি তেওঁ যদি নিজৰ কৰ্তব্য উলংঘন যদি কৰে তেতিয়াহ'লে এইটো কিন্তু ইলেকশ্যন অফেন্স হ'ব আৰু 1951 চনৰ ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ আধাৰত 134 ধাৰাত দণ্ডনীয় হ'ব। ভুল কামো কৰিব নোৱাৰে আৰু তেওঁ যদি ভুল কাম মানে কৰিবলৈ চেষ্টা কৰে তেতিয়াও কিন্তু সেইটো মানে ঠিক কৰি ল'ব লাগিব, নহ'লে কিন্তু সেইটো দণ্ডনীয় হ'ব। অ'কে, গতিকে এইকেইটাই মূল আইন আমি মানি চলিব লাগে, যি বাহিৰে ভিতৰে পালন কৰিব লাগে। ইয়াৰ বিষয়ে অন্যান্য কথাও আছে, আহি থকা ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।